দেউতাকে মূৰত স্পৰ্শ কৰিলে তেওঁলোকৰ কাৰণে আৰু কিবা নাই, লাগিলে দেউতাকজন গছৰ মূঢ়াই হওক। এই ব্যৱস্থাটো কৰিবলৈ যাওঁতে আমি কেতিয়া সময় পাম? যেতিয়া আপোনালোকে অন্নমুঠি সিদ্ধ কৰে সেই সময়ত সকলোৱে একেলগে খাব আৰু তেতিয়াই ভক্তিৰ কথাবিলাক আলোচনা কৰিব। যে মোক সেইটো দিব লাগে। মই আজি বাপজনক কৈ আহিছোঁ যে মোক ল'ৰাটোৱে শ্ৰদ্ধা সেইটো কৰিব লাগে, মোক ল'ৰাটোৱে মোক ধন টকা পইচা দিব নালাগে। যে মই দেউতা আজি নাম অনুষ্ঠানলৈ যাব, দেউতাৰ প্ৰয়োজনীয় বস্তুকেইটা কি সেইকেইটা যোগাৰ কৰি দিব লাগে, গাড়ীখন চাফা কৰি দিব লাগে, গাড়ীখন মোহাৰি দিব লাগে, গাড়ীখনত তেল আছেনে নাই, এই কথাখিনি দায়িত্ব লোৱাটোৱে হ'ল শ্ৰদ্ধা। আপুনি ধন টকা পইচাখিনি অসৎ উপায়ে আনি দিয়াটো নহয়। আমি ধৃতৰাষ্ট্ৰৰ দৰে অন্ধ হ'লে নহ'ব, গান্ধাৰীৰ দৰে পাতি মাৰি থাকিলে নহ'ব। ধৃতৰাষ্ট্ৰ অন্ধ আৰু গান্ধাৰী পাতি মাৰি আছে, ইয়াৰ তত্ত্ব আছে। আমি প্ৰত্যেকজন দেউতাকে দেখিও নেদেখা কিয় দিন কণা সন্তানৰ দুখবোৰ দেখি থাকোঁ, কিন্তু আঙুলিয়াই নিদিওঁ। আমাৰ সেইটো এটা দুখ হৈছে। লোকেও যদি ক'বলৈ আহে আমাৰ হিংসাতহে কৈছে বুলি আমি কওঁ, অৰ্থাৎ চকু থাকিও আমি কণা। প্ৰত্যেকজন দেউতাকে একোজন একোজন ধৃতৰাষ্ট্ৰ। ধৃত শব্দৰ অৰ্থ হ'ল চৈতান। এইটো ধৃতং বুলি কওঁ নকওঁ, ধৃত শব্দৰ অৰ্থ। আৰু গান্ধাৰীয়ে পাতি মাৰি আছে, চকু আছে। আইগৰাকী নিজৰ সন্তানটোৰ ভুল চব জানে, কিন্তু কোনোবা এজনে ক'বলৈ গ'লে আইগৰাকীয়ে দাং খাই তেওঁ আমাৰ প্ৰতি থকা হিংসা কৰে। মোৰ ল'ৰাটো দেখিব নোৱাৰে, সদায় মোৰ ল'ৰাটোহে বেয়া দেখে, নিজৰটো হ'লে ভাল দেখে। আমি কিন্তু মোহত পৰি তেওঁলোকে কৰা ভুলখিনি প্ৰশ্ৰয় দি থকাৰ কাৰণে আমি নামঘৰলৈ ল'ৰা ছোৱালীবিলাক আনিব পাৰোঁ। প্ৰতিবাদ কৰিব লাগিব, আন্দোলন কৰিব লাগিব। আপোনাৰ কোটো সতী সন্তানে আপোনাক জীৱনৰ অন্তিম সময়ত আপোনাক চাথ নিদিয়ে। সেইকাৰণে আমাৰ কামৰূপীয়া লোকগীতবিলাকত খুব ধুনীয়াকৈ গায়। একবাৰ হৰি বল মন ৰচনা, মানৱ দেহে গৌৰৱ কৰিয়না। যিটো মানৱ দেহাক লৈ আমি গৌৰৱ কৰি আছোঁ, এই দেহাৰ কোনো অৰ্থ নাই, নহয়নে বাৰু? বা বুজাব। একবাৰ হৰি বল মন ৰচনা, মানৱ দেহেৰ গৌৰৱ কৰিয়না। মানৱ দেহের মাটিরে ভাণ্ড, ভাঙিলে হইবে ছন্দের খণ্ড। মানৱ দেহা মাটিরে ভাণ্ড, ভাঙিলে হইবে খণ্ডের খণ্ড। ভাঙিলে দেহা জোড়া দিবে না, ভাঙিলে দেহা জোড়া দিবে না। মানৱ দেহের গৌরব করিও না। টাকা পয়সা ভিতার বাড়ি, জীবন গলে সব রইব পরি। টাকা পয়সা ভিতার বাড়ি, জীবন গলে সব রইব তরি। সঙ্গের সাথী কেউ তার হবে না, সঙ্গের সাথী কেউ তার হবে না। একবার হরি বল মন রচনা, মানব দেহের গৌরব করিয়া না। বেলা ডুবিলে হইবে রাতি, সঙ্গের নাই মোর সঙ্গের সাথী। বেলা ডুবিলে হইবে রাতি, সঙ্গের নাই মোর সঙ্গের সাথী। এই ভব নদী কেমনে হইব পার, এই ভব নদী কেমনে হইব পার। একবার হরি বল মন রচনা, মানব দেহের গৌরব করিও না। এই ব্যৱস্থাটোৱে, এই গীতটোত কিমান পৰমাৰ্থি সোমাই আছে। সংগেৰ নাই মোৰ সংগেৰ সাথী। যেতিয়া আপোনাৰ বিপদ আহিব আপোনাক কোনো সংগ দিব নোৱাৰে। যাক লৈ আজি গৌৰৱ কৰি আছোঁ, যিটো দেহক লৈ গৌৰৱ কৰি আছোঁ, বেলা ডুবিলে, যেতিয়া আপোনাৰ বয়স হ'ব, বেলা ডুবিলে হইবে ৰাতি, সংগেৰ নাই মোৰ সংগেৰ সাথী। যিগৰাকী সংগত আছিল সেইগৰাকীও নাথাকে। এই ভৱ নদী কেমনে হইব পাৰ, একবাৰ হৰি বল মন ৰচনা। ৰচনা মানে জিভা, কামৰূপীয়া ভাষাত জিভাক ৰচনা বুলি কয়। জিভাখনক গালি পাই আছে। একবাৰ হৰি বলচোন,
যাৰ কাৰণে তই হৰি বোলৰ পৰা বঞ্চিত হৈ আছ। গতিকে আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীক আপুনি হৰি বোলাবই লাগিব, গুৰুগৃহ প্ৰস্তুত কৰি দিয়ক। আপুনি যোৱাৰ আগত আপোনাৰ ল'ৰাটোক গুৰুগৃহ চাফা কৰিবৰ কাৰণে আপুনি অনুমতি প্ৰদান কৰক। ধন টকা পইচা দিয়াতকৈ, মাটি সম্পত্তি দিয়াতকৈ তেওঁৰ জীৱনত এভাগ গুৰুগৃহ দি থৈ যাওক, আৰু গুৰুগৃহৰ ভাগে আপোনাক এটা বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত কৰিব। আজি মোৰ সমাজখনত মই উদ্ধবাহু হৈ কথা ক'ব পাৰোঁ, যিটো মই নিজে কৰি দেখুৱাই দিছোঁ, নহ'লে মানিব নেকি? 65 ঘৰ মানুহ হ'ল এতিয়া আমাৰ, এঘৰ দুঘৰ নহয়। আমাৰ সেইজন বাপ নামঘৰীয়া, তেওঁৰ ল'ৰাটোকো গালি পাৰোঁ, বৈদ্য গালি পাৰোঁ। তেতিয়া মই কৈছোঁ যে তেওঁকে গালি পৰা নহয়, এই যে আমাৰ ল'ৰাবোৰ লগত আহে, মই যদি ইয়াত থাকোঁ সেইফালে যায়, মুখলৈ নাহে, আগলৈ নাহে। গতিকে আমি প্ৰত্যেকেই সেইবিলাক দায়বদ্ধ। আমি ধৃতৰাষ্ট্ৰ হৈ থাকিলে নহ'ব, আইসকল গান্ধাৰী হৈ থাকিলে নহ'ব। তেওঁলোকৰ ভুলবিলাক আমি দেখুৱাই দিব লাগিব, তাৰ কাৰণে আমি প্ৰতিবাদ কৰিব লাগিব। বোৱাৰী যদি ক'ব লাগিব, নামঘৰলৈ যদি নাহত তোৰ হাতে দিয়া মই চাহকণ নাখাওঁ, নালাগে খাব আপুনি, কি প্ৰয়োজন আছে? যিগৰাকী আই, যিগৰাকী সন্তানে যদি ঈশ্বৰৰ কথা নামানে, তেওঁৰ হাতেৰে আপুনি কি লাভ আছে? যিটো কৰিছে আপুনি আপোনাৰ শক্তি থাকোঁতেই কৰি থৈ যাওক, যাতে বৃদ্ধ বয়সত আপোনাক বৃদ্ধাশ্ৰমত থ'বলগীয়া নহয়, যাতে বয়সত আপুনি বিচনাতে কেকাই থাকিবলগীয়া নহয়। এই কথাটো মই কিন্তু আজি ভাগৱতৰ মজিয়াতে কৈছোঁ। আমি সকলোৱে এই অনুষ্ঠানবিলাক আমি অকল এনেকৈ ভাগৱত পঢ়ি থাকিলেই নহ'ব, আমি এইবিলাক আমি ঘৰে ঘৰে, মই কৈছোঁ, মই প্ৰত্যেক ঘৰ গাঁৱৰ মানুহৰ ল'ৰা ছোৱালী বাবুৱাটিক গালি দিওঁ। মোৰ ঘৰৰ ল'ৰাকেইটাক গালি দিবলৈ ৰাইজ কিয় নাই? মাতিছোঁ, মই আমন্ত্ৰণ কৰিছোঁ গালি দিবলৈ, ভোজ ভাত খাবলৈ মতা নাই। মই তেখেতলোকক ঘৰত কৈ আহিছোঁ, মই যেনেকৈ আপোনালোকৰ সত্ৰীয়া সন্তানবিলাকক গালি দিছোঁ বা চৰিত্ৰৰ দুখবিলাক দেখাই, মোৰ ঘৰতো দেখুৱাবলৈ আহকচোন। মোৰ আইগৰাকীৰ দুখখিনি আপোনালোকে ধৰক, মোকো ধৰক, খোলা দিছোঁ। প্ৰত্যেকে প্ৰত্যেকৰ দুখ গুণবিলাক যদি পৰ্যালোচনা নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন শৈলী আগবঢ়াব নোৱাৰোঁ। সোণ পুৰিলেহে উজ্জ্বলতা বাঢ়ে। আমি নকওঁ, বেয়া পাব নকওঁ, সেইটো নহয় ন। আমি সমাজখন এখন ঘৰ, অকল মাহ চাউলকেইটা বনাই নামঘৰলৈ বছৰেকৰ মূৰত গৈ বৰতাল এযোৰ কোবাই প্ৰসাদকেইটা খাই আহিলেই ভক্তি কৰা নুবুজায়। ভক্তি সেইটো আমি প্ৰত্যেক ঘৰ মানুহ বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত হ'ব পাৰিছোঁনে? নাই পৰা। যদি নাই পৰা, কিয় নাই পৰা? হয়, আমাৰ ধূপ গুণ আছে, নথকা নহয়। 20% হ'লেওতো আগবাঢ়িব পাৰিম নে বাপ? এনেধৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। কিন্তু ব্ৰাহ্মণৰ পূবে ও পুত্ৰ এইখিনিতে ধুনীয়া কথা এটা কৈছে, আপোনালোকে লক্ষ্য কৰিছে নাই নাজানো। যেতিয়া স্বামীয়ে কৈছে যে তোৰ সন্তানটো ভগৱানে মাৰি পেলাব, দ্বিতীয়ে কি কৈছে? হাঁহি পেলাই কৈছে যে মোৰ সন্তানটোক ভগৱানে মাৰক, কিন্তু আপুনি এটা কৃপা কৰক যাতে ব্ৰাহ্মণৰ কোপত নপৰে। দুটা বস্তু ভগৱন্তৰ হাতত নিধন হওক, গতি পাব, কিন্তু ব্ৰহ্মকোপত পৰিলে ৰৌ নৰকত যাব, নহয়নে বাৰু? যেতিয়া অম্বৰীশ, আপোনালোকে শুনিছে, অম্বৰীশ ঋষি ভগৱন্তৰ দাস ভকত, যেতিয়া দুৰ্বাসা ঋষিয়ে তেওঁ যজ্ঞত ভোজন কৰিবলৈ নাপায়, বৰ্মশাপ দিবলৈ যাওঁতে ভগৱন্তই হাত পাতি ধৰিলে, আৰু ভগৱন্তৰ সুদৰ্শন চক্ৰই যেতিয়া দুৰ্বাসা ঋষি খেদি নি আকৌ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ল, তেতিয়া ঈশ্বৰে কৈছে মোৰ ওচৰত তুমি কোনো দুখ লগোৱা নাই, য'ত দুখ লগাইছা তাত গৈ শৰণাপন্ন হোৱা। অৰ্থাৎ আমি ব্ৰাহ্মণ বুলি ক'লে যি ব্ৰহ্মতত্ত্ব আমাৰ আজি কলিযুগত ভকতসকলেই ব্ৰাহ্মণ, ব্ৰহ্মক চিন্তা কৰি আছে, ব্ৰহ্মক জানন্তী ব্ৰাহ্মণ।
নহয়নে বাৰু? জন্মেশ শূদ্ৰ সংস্কাৰেণং দ্বিজ বেদ অধ্যয়নে বিপ্ৰ ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ। যোনে বেদ পঢ়িছে তেওঁ বিপ্ৰ, যিজনে ব্ৰহ্মক চিন্তা কৰি আছে তেওঁ ব্ৰাহ্মণ। আৰু সেই ব্ৰাহ্মণক যদি কেনেবাকৈ অপকাৰ কৰে আৰু তেওঁ যদি কোপ হয়, জীৱন তেওঁ কি হ'ব? নৰকত পৰিব। আৰু সেই কোপ কাৰ ওপৰত পৰিছিল? পৰীক্ষিতৰ ওপৰত পৰিছিল। আৰু পৰীক্ষিতে মহাভাগৱত শ্ৰৱণ নকৰা হ'লে ব্ৰহ্মশাপৰ পৰা উদ্ধাৰ নাপালেহেঁতেন। নহয়নে বাৰু? গতিকে ভগৱন্তৰ নাম বস্তু ইমান সুন্দৰ। ভগৱন্তৰ ওচৰত মৃত্যুবৰণ হৰক, ভগৱন্তৰ ওচৰত আমাৰ যাতে জীৱ লয় হয় আৰু ভগৱন্তৰ নামেৰে আমি যাতে বৈকুণ্ঠলৈ গমন কৰিব পাৰোঁ। নহয়নে বাৰু? সেইকাৰণে সদায় জানিব, বৈকুণ্ঠলৈ যাবৰ কাৰণে আমাক ব্যৱস্থাপনাটো দি দিছে। কেনেকৈ আমি বৈকুণ্ঠগামী হ'ম? বৈকুণ্ঠ শব্দ অৰ্থ হ'ল য'ত কুণ্ঠ, বৈ মানে নাইকিয়া, ত্যাগ কৰা, কুণ্ঠ মানে বেয়া, য'ত বেয়া বস্তু নাথাকে, কেৱল ভাল, সেয়ে হ'ল বৈকুণ্ঠ। আপোনাৰ ঘৰখন বৈকুণ্ঠ হ'ব পাৰে। নামঘৰক বৈকুণ্ঠ বুলি কিয় কৰোঁ? আমি নামঘৰত বেয়া কথা আলোচনা নকৰোঁ। ইয়াত আমাৰ প্ৰত্যেকৰ এতিয়া মন মগজুবোৰ ধুনীয়া, বেয়া কথা আমাৰ প্ৰভাৱ পেলোৱা নাই। গতিকে গুৰুজনাৰ আদৰ্শৰ দ্বিতীয় বৈকুণ্ঠ। বৈকুণ্ঠ মানে কুণ্ঠ মানে কুণ্ঠিত, যিবোৰ সংকুচিত মনোভাৱ, বেয়া, য'ত নাই বৈৰাগ বা বৈ ত্যাগ কৰিছে, সেই জেগাটো কোৱা হ'ল বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠ আপুনি ভাবি আছে যদিও বোলে ওপৰলৈ যাব লাগিব, তললৈ যাব লাগিব, এনেকুৱা কথা নাই। আপোনাৰ ঘৰখনেই বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিব লাগিব। তাত কি কৰিব লাগিব? কুণ্ঠবিলাক অৰ্থাৎ বেয়াবিলাক নাইকিয়া কৰিব লাগিব। আৰু বেয়াবিলাক আমি কেনেকৈ নাইকিয়া কৰিম? তালৈ যাব পৰা দুখন ৰথ দেখুৱাইছে, খুব ধুনীয়াকৈ লিখিছে। দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ উধাৰিলা ভক্তি ৰত্ন কলিৰ লোকত, দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ ধনে অন্ধ গৰ্বে অন্ধ গুৰু আমি বিষয়ৰ ভকতি প্ৰদীপ দিলা শ্ৰীমন্ত শংকৰ, দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ নলাগয় অংশ জানয় অ গুৰু যাব বৈকুণ্ঠক, যাব বৈকুণ্ঠক সুবৰ্ণ ঘটি দিলা নাম ভাগৱত, দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ। সেইখনেই ৰথ সুবৰ্ণক খটখটি দিলা নাম ভাগৱত। নাম গাওক আৰু ভাগৱতৰ মতে চলক, আপোনাৰ ঘৰখন বৈকুণ্ঠলৈ ৰূপান্তৰিত হ'ব। তাৰ কাৰণে কোনো ধৰণৰ আপুনি
ৰাস্তা বা ৰথ বিচাৰি থকাৰ প্ৰয়োজন নাই। দুখন ৰথ দেখুৱাই দিলে, এক হ'ল নাম, এক হ'ল ভাগৱত। আমি অন্ধকত হৈ আছোঁ, ধনে অন্ধ গৰ্বে অন্ধ। ভকতি প্ৰদীপ কৃপালু শংকৰ গুৰুজনাই দিলে সন্তৰসকলক, আৰু সেই ভকতি প্ৰদীপ যেতিয়া জ্বলাম আমাৰ নিজৰ নিজৰ গৃহবিলাক বৈকুণ্ঠলৈ ৰূপান্তৰিত হয়। আপুনি মনে ভবাৰ দৰে বা আমি মনে ভবাৰ দৰে সুখখিনি আমি তাত পাম, আনন্দখিনি পাম। কৃষ্ণ যেতিয়া ভাগৱত জ্ঞান, ভাগৱত জ্ঞানৰ পৰা জগত উদ্ধাৰ হ'ল, কিন্তু তেওঁ কেনেকৈ মুক্তি হ'ল ব্যাখ্যা সহকাৰে খুব সুন্দৰ। আজি আটাইতকৈ ভাল লাগিছে, কি ভাল লাগিছে, ভাগৱত ব্যাখ্যা হ'লেই প্ৰশ্ন অৱতাৰণ হ'ব লাগে, কাৰণ ভাগৱত প্ৰশ্ন আৰু উত্তৰ। সেই সময়তো বক্তাসকলক ঋষিমুনিসকলে বহু প্ৰশ্ন কৰিছিল। প্ৰথম ভাগৱত আৰম্ভ হওঁতে 6টা প্ৰশ্ন কৰিছিল, যে জীৱৰ কল্যাণ কেনেকৈ হয়, ভগৱানে কি কাৰণে অৱতাৰ গ্ৰহণ কৰিছে, এনেধৰণৰ কথা, ধৰ্ম কি বস্তু, মাৰ্গ কি বস্তু, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল। ঠিক তেনেকৈ পৰীক্ষিতেও বহু প্ৰশ্ন কৰিছিল, আৰু পৰৱৰ্তী সময়তো বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল, আৰু প্ৰশ্নৰ উত্তৰবিলাকেই হ'ল মহাভাগৱত। আজি আমাৰ তেনেকুৱা এটা প্ৰশ্ন উত্তৰ শিতান আহিছে। আটাইতকৈ জিজ্ঞাসু মনোভাৱ লৈ ভাগৱত শুনিলেহে ভাগৱতৰ পৰা আমি উপকৃত হ'ব পাৰোঁ। আজি বাপজনক আমি ধন্যবাদ জনাইছোঁ। এনেধৰণৰ চিন্তা চৰ্চাই যদি আমি ভাগৱত আগবাঢ়ি যাওঁ, নিশ্চয় আমাৰ হৃদয়ত ভাগৱতে ঠাই পাব। পৰীক্ষিতৰ জীৱনলৈ ব্ৰহ্ম অভিশাপ আহিল। আপোনালোকে প্ৰশ্ন কৰিব পাৰে, প্ৰশ্নতে আকৌ প্ৰশ্ন উদয় হ'ব পাৰে, যিটো পৰিয়ালত ভগৱন্তই আহি খাটিছে চাকৰৰ দৰে। কোনটো পৰিয়াল? পাণ্ডৱৰ পৰিয়ালটো। চাকৰৰ নিচিনাকৈ খটা নাইনে? আৰু পৰীক্ষিত কোন? পাণ্ডৱৰ নাতি নহয়নে? উত্তৰাৰ গৰ্ভে পৰীক্ষিত। তেনে ধৰ্মশীল পৰিয়ালত এজন ভৱিষ্যত বংশ ৰক্ষা কৰিব পৰা বন্তি গজু অকালতে নুমাই গ'ল। পৰীক্ষিতৰ 40 বছৰ বয়সত মৃত্যুবৰণ কৰিছে। এতিয়া প্ৰশ্ন উদয় হ'ব পাৰে যে বৈষ্ণৱ পৰিয়ালত থকাৰ পাছতো, ভগৱন্ত পুৰুষে যিটো পৰিয়ালৰ ওতঃপ্ৰোতভাৱে থকাৰ পাছতো পৰীক্ষিতৰ মনলৈ বেয়া ভাৱবোৰ কিয় আহিল? আৰু যাৰ কাৰণে জগতৰ কল্যাণ সাধন কৰি যাব পৰা হ'ল, যি ভাগৱত আজি আমি আপোনাসৱৰ মাজত শ্ৰৱণ কৰিবলৈ সুযোগ আৰু সুবিধা পালোঁ। চাওক, পৰীক্ষিতে প্ৰথম অৱস্থাত এজন ধৰ্মশীল ৰজা আছিল, যিজনে কলিক নিগ্ৰহ কৰিব পাৰে, কলিক নাশ কৰি দিব পাৰে। কিন্তু কলিক ৰক্ষা কৰিলে কলিৰ কিছুমান ভাল গুণ থকাৰ কাৰণে, মই চমুকৈ কৈ গৈছোঁ, আপোনালোকে জনা কথাবিলাক পুনৰ আকৌ অৱতাৰণা কৰিব বিচৰা মাত্ৰ চুই গৈছোঁ, নহয়নে বাৰু? তেনে এজন ধৰ্মশীল ৰজাই যিদিনা তেওঁ মনলৈ মায়া আহিল, মায়াৰ প্ৰভাৱ কেনেকৈ আহিবলৈ পালে? ৰজাবিলাকে বাহিৰ চাই আৰু ভিতৰো চাই। এদিন তেওঁ ৰাজভঁৰাললৈ গৈ ৰাজভঁৰাল দৰ্শন কৰি থাকোঁতে এটি বাকচ দেখিলে, আৰু বাকচৰ ভিতৰত থকা যিটো সোণৰ মুকুট জৰাসন্ধৰ আছিল, সেই মুকুটটো দেখি তেওঁ পৰিধান কৰিলে। পৰীক্ষিতৰ গাত কোনো দোষ নাই, কিন্তু পৰীক্ষিতক কিহে আক্ৰমণ কৰিলে? কলিয়ে। কাৰণ কলি ইতিমধ্যে প্ৰভাৱ ঘটি আছে, আৰু কলিক তেওঁ স্থান দি থৈছে। ক'ত দি থৈছে আপোনালোকে জানে, মই বহল নকৰোঁ। সোণত দি থৈছে, মাটি সীমাত দি থৈছে, যোৰা খেলাত দি থৈছে, পৰস্থিতি গমনত দি থৈছে, নহয়নে বাৰু? যোৰা খেলাত কলি দিয়াৰ কাৰণে যুধিষ্ঠিৰ যোৰা কাষত কি হ'ল? মাটিৰ সীমাত কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল। দ্ৰৌপদীক ৰজস্বলাভে বস্ত্ৰ হৰণ কৰাৰ কাৰণে দুৰ্যোধন দুঃশাসনৰ কি অৱস্থা হ'ল, নহয়নে বাৰু? আৰু সোণত কলি দিয়াৰ কাৰণে, আৰু মদ্যপান কৰাৰ কাৰণে যদুকুল ধ্বংস হৈ গ'ল। আৰু সোণত কলি থকাৰ কাৰণে সেই সোণ বা সোণৰ দ্বাৰা সুশোভিত হৈ থকা সেই মুকুটটো যিদিনাখনি পৰীক্ষিতে পৰিধান কৰিলে, সেইদিনাই তেওঁৰ জীৱনলৈ কলি আহিল। এতিয়া আইসকলে প্ৰশ্ন কৰিব পাৰে, আইসকলৰ সোণ নহ'লে নহ'বই, সকলো দিলেও যদি সোণৰ আঙঠিটো নিদিয়ে সেও লাগি যাব, বা যৌনত অলংকাৰ গীপত আগত চায়, নহয়নে বাৰু? আজি পৰীক্ষিতৰ জীৱনলৈ সেইটো আহিল যে সেই সোণখিনি জৰাসন্ধৰ অবৈধ সোণ, ঈশ্বৰতত সমৰ্পিত নহয়, আৰু তাত কলি বাস হৈ আছে। আমাৰ সোণ পিনাত গণ্ডগোল নাই। যেতিয়াই আপোনালোকে সোণাৰীৰ পৰা সোণখিনি আনিব, জুইত সোণ গলালে চিকচিকীয়াহে হয়, শোধন নহয়।
সোণ আনি আপোনালোকে ভগৱন্তৰ চৰণত তুলসী আৰু গাখীৰ দি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব, কৰিহে সোণ কিনিব লাগে, আৰু সেই সোণৰ পৰা কেতিয়াও অপকাৰ নহয়। এই কথা হ'ল কি, পৰীক্ষিতৰ জীৱনলৈ সেই তেনেকুৱা এটা অভিশাপ আহিলে, যিটো মুকুট জৰাসন্ধক মাৰি ভীমে লৈ আহিছিল কলিৰ প্ৰৱেশ হোৱাৰ কাৰণে। যুধিষ্ঠিৰে কোৱা কথা পিতৃৰ আজ্ঞা নিচিনা, কিন্তু কলি যে ইতিমধ্যে জৰাসন্ধ বধ হৈছে নহয়। কলি মানে আপোনাৰ পাণ্ডৱৰ পৰিয়ালৰ এতিয়া নাশ হ'বই, আৰু কুৰুক্ষেত্ৰৰ যুদ্ধ সমাপ্তি ঘটিছে নহয়, জৰাসন্ধক মাৰিছে। গতিকে যুধিষ্ঠিৰক আনি মুকুটটো দিলেহি যে দাদা আমি জৰাসন্ধক মাৰিলোঁ, এইটো মুকুট। যুধিষ্ঠিৰে সুধিছে যে মুকুটটো কিয় আনিলা? জৰাসন্ধৰ উপৰিপুৰুষ নাছিলে নেকি, পুত্ৰ নাছিলে? বোলে আছিলে। তেওঁ কি কৰিলে? বোলে ৰজা পাতি থৈ আহিলোঁ। তেতিয়াহ'লে মুকুটটোতো তেওঁহে পিন্ধিব লাগে, তুমি কিয় লৈ আহিলা? আমাৰতো বংশত তেনেকুৱা ধৰণৰ নাই। দুষ্টক দমন কৰাটো আমাৰ নিয়ম, কিন্তু দুষ্টক দমন কৰি তেওঁলোকৰ ধন সোণখিনি লৈ অনা আমাৰ পৰিয়ালত তেনেকুৱা ধৰণৰ নিয়ম নাই। আৰু ভীমক ক'লে যে ঘূৰাই থৈ আহা। ইপিনে কলিৰ প্ৰভাৱ পৰি আছে। ভীমে প্ৰথমটো কলিৰ প্ৰভাৱত পৰিছে, জ্যেষ্ঠ দাদাৰ কথাটো নামানিলে। আগলৈকে জ্যেষ্ঠ দাদা তেওঁলোকে আখৰে আখৰে পালন কৰে, কলিৰ প্ৰভাৱ পৰিছেই নহয়, আৰু কাৰণ কৃষ্ণ বৈকুণ্ঠগামী হ'লেই নহয়। গতিকে তেওঁ কি কৰিলে, দাদাকৰ কথাটো নুশুনি ৰাজভঁৰালত মনে মনে বাকচত ভৰাই থৈ আহিলে। আৰু পৰৱৰ্তী সময়ত পৰীক্ষিতে গৈ সেই সোণৰ মুকুটটো পিন্ধি দিয়াৰ লগে লগে তেওঁ কি আহিলে, মায়াই গ্ৰাস কৰিলে, কলিয়ে গ্ৰাস কৰিলে। আৰু কৰাৰ লগে লগে সন্তক অপমান কৰিলে। অপমান কৰাৰ লগে লগে তেওঁ জীৱনলৈ ব্ৰহ্মসাপ নামি আহিলে। এতিয়া ব্ৰহ্মসাপ নামি আহিলে বাপজনৰ প্ৰশ্নটো এতিয়াহে ওলাইছে যে ব্ৰহ্মসাপ নামি অহাৰ লগে লগে তেওঁ মুক্তি নাপালেহেঁতেন। তেওঁ ৰজা, সখাগৰা পৃথিৱীখনৰ ৰজা। আমাৰ যেনেকৈ বিপদ আপদ হ'লে সমস্ত গঞাসকলে খবৰ ল'বলৈ যায়, সেই সময়ত পৰীক্ষিতকো খবৰ ল'বলৈ গৈছিল, আৰু ঋষিসকলেও গৈছিল, শৃংগীমুনিও গৈছিল। শৃংগীমুনিসকলে ব্ৰহ্মসকলে ব্ৰহ্মসাপটো উঠাই লওঁ বুলি ক'লে উঠাই ল'ব। আপোনাৰ যদি গাঁওখনত শাসন ব্যৱস্থা ধন টকা পইচা বেছি আছে, আপোনাৰ কথা গাঁওখনে মানে কৰ বুলি ক'লে কৰিব, কাৰণ ভয়ত পৰিব। আৰু সেই সময়ত পৰীক্ষিত যেতিয়া ৰজা, পৰীক্ষিতে যদি ক'লেহেঁতেন মই ৰজা, মোৰ ৰজাতে তোমালোকে প্ৰজা, তোমালোকে ব্ৰহ্মসাপ দিলা, ব্ৰহ্মসাপটো উঠাই লোৱা, কিন্তু উঠাব পাৰিলেহেঁতেন। কিন্তু পৰীক্ষিতে নুঠালে। কিয় নুঠালে? পৰীক্ষিতে জানিলে জীৱনৰ ভুল। আজি আমি এই পৃথিৱীলৈ জন্মগ্ৰহণ কৰিলোঁ। জন্ম হোৱাৰ আগতে আমি 10 মাহ 10 দিনৰ আগতে খবৰটো পঠাই দিলোঁ। পঠালোঁ নে নাই বাৰু বাপসকল? গৰ্ভত স্থিতি হোৱাৰ লগে লগে আইগৰাকীয়ে গাঁৱৰ বেলেগ এগৰাকী আইক ক'লে বোলে আমাৰ বোৱাৰীজনী গাত লেঠা। সন্তানটো জন্ম 10 মাহ 10 দিনৰ পাছত, কিন্তু খবৰটো গোটেই গাঁৱত ফাটি ফুটি গ'ল। আপুনি পৃথিৱীলৈ অহা 10 মাহ 10 দিনৰ আগতে গাঁৱত ৰজন জনাই আছে, কিন্তু আপুনি কোনদিনা ইয়াৰ পৰা গুচি যাব সেই খবৰটো কিন্তু আপোনালোকে নাজানে বা ময়ো নাজানো। আৰু নজনাৰ কাৰণে আমাৰ উৎপাতটো বেছি। আমি কোনদিনা মৰিম নাজানো। আৰু পৰীক্ষিতে সেই কথাটো জানিছিল যে 7 দিনহে তেওঁ পৰমায়ু আছে, 7 দিনৰ পাছত তেওঁ পৰমায়ু নাথাকে, ব্ৰহ্মসাপত লীন হৈ যাব। আৰু পৰীক্ষিতৰ সেই মৃত্যুৰ দিনটো বুজি পোৱাৰ কাৰণে তেওঁ জীৱনলৈ চেতন শক্তি ঘূৰি আহিলে যে জীৱনত মই কি ভুল কৰিলোঁ, আৰু সেই ভুলটো কৰিলোঁ। গতিকে ভালেই কৰিলে, তোমালোকে ব্ৰহ্মসাপ উঠাব নালাগে, তোমালোকে মাত্ৰ এটা উপায় দিয়া, 7 দিনত মই কি কৰিব লাগে। বিভিন্নজনে বিভিন্ন মত দিলে, সকলোখিনি নহ'ব। সেই সময়তে নিগুণবাদী শুকদেৱে আহি ক'লে যে তুমি ভাগৱত শ্ৰৱণ কৰা, ভাগৱত শুনিলে তোমাৰ জীৱৰ গতি হ'ব, দেহটো তক্ষকে দংশন কৰিব, তুমি গমেই নাপাবা। তেতিয়া পৰীক্ষিতে এটা কথা কৈছিল যে মোক ব্ৰহ্মসাপ উঠাব নালাগে, মোক মৃত্যু দিয়ক, মোৰ ভুল স্বীকাৰ কৰিছোঁ, কিন্তু কি কৰিলে জীৱৰ কল্যাণ হয় এই কথাটো দিয়ক। আৰু লগে লগে নিগুণবাদী শুকদেৱে ক'লে যে ভাগৱত তুমি শ্ৰৱণ কৰিলেই তুমি জীৱৰ গতি হ'ব। আৰু সেই জগতত আজি ভাগৱত 1 নম্বৰ শ্ৰোতা হ'ল পৰীক্ষিত, আৰু বক্তা হ'ল নিগুণবাদী শুকদেৱ। পৰীক্ষিতে ইমান সুন্দৰভাৱে ভাগৱত শ্ৰৱণ কৰিলে, আৰু সুন্দৰভাৱে শ্ৰৱণ কৰাৰ কাৰণে তেওঁ দেহ এৰি তেওঁ জীৱৰ মুক্তি হ'ল, আৰু জগতৰ কাৰণে আমাক কল্যাণ কৰি থৈ গ'ল। যিজন দধিচি ঋষিয়ে নিজৰ দেহ, নিজৰ হাড় দি পেলাই বজ্ৰতৰে কৰি দেৱতাসকলক ৰক্ষা কৰিলে, ঠিক পৰীক্ষিতে ব্ৰহ্মসাপটো নুঠাই জগতৰ কল্যাণৰ কাৰণে তেওঁ ভাগৱত থৈ গ'ল। এইকাৰণে তেওঁ ব্ৰহ্মবাদী হিচাপে জগতত আহিছে, কাৰণ তেওঁ গৰ্ভতেই অমৃত প্ৰাণ কৰি থৈ ঈশ্বৰৰ দৰ্শন হৈ আছে। কাৰণ আপোনাৰ মোৰ ত্যাগেহে জগতৰ কল্যাণ সাধন কৰিব। মই সেই কথাটো অথনিও কৈছোঁ, আমাৰ সত্য সন্তানবিলাকৰ মোহত পৰি যদি থাকোঁ তেতিয়াহ'লে আমাৰ ঘৰবিলাক আমি সুন্দৰ কৰিব নোৱাৰোঁ। যুঁজিব লাগিব, ত্যাগ কৰিব লাগিব, ত্যাগতে মহাসুখ। আমি এইবিলাক কথা ল'ৰা ছোৱালী সুখ, বোৱাৰী সুখ খাম বুলি ভাবি থকাৰ কাৰণে ঠুকুচা দি আমাক থাকে। গতিকে তাৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ হ'লে পৰীক্ষিতৰ নিচিনাকৈ যে মোক মুক্তি লাগে, কি কৰিলে হয়, মাত্ৰ মোক ব্ৰহ্মসাপ উঠাই ল'ব নালাগে, এনেধৰণৰ যদি আমি চিন্তা চৰ্চাই কৰোঁ তেতিয়াহ'লে আপুনি ময়ো জীৱনতে মুক্ত হৈ গুচি যাম। মুক্ত মানেই মৃত্যু নহয়, আপুনি ময়ো
জীৱনতেই মুক্ত হ'ব লাগিব। যদি আপুনি বিষয় সংসাৰখনৰ পৰা মুক্ত, আপুনি যলৈ যাওঁ বুলি ক'লে পাৰে, কোনো ধন টকা পইচাই আপোনাক আকৃষ্ট কৰি ৰাখিব নোৱাৰে, তেতিয়াই যেনিবা আপুনি জীৱনতে মুক্ত। জীৱনতে মুক্ত মানে কেনেকৈ? একনাথ বাবা বুলি এজন দক্ষিণ ভাৰতত লোক আছিল, একনাথ বাবা। তেওঁ যি কয় তাকে হয়, টিকালজ্ঞ, ভূত ভৱিষ্যত আৰু বৰ্তমানৰ কথা ক'ব পাৰে। এজন লোকে তেওঁ চাকৰি তাকৰি কৰে, ধন টকা পইচা আছে, তেওঁ কেতিয়াও ঈশ্বৰ সেৱা কৰিব নোৱাৰে, মনটো নাযায়। নামঘৰত সোমালেও তেওঁ মনটো ক'বালৈ মন যায়, ভাগৱতত বহি থাকিলেও মনটো ক'ৰবাত লিকলিকাই থাকে, বহিব নোৱাৰে। তেওঁ ভাবিলে একনাথ বাবাৰ ওচৰলৈ যাওঁচোন, কিবা এটা সিদ্ধান্ত দিয়ক। তেওঁলোকে বহাতে বহিয়েই থাকিব পাৰে, ৰাতি বহি থাকিব পাৰে, দিন বহি থাকিব পাৰে, কি তত্ত্ব আছে? একনাথ বাবাৰ ওচৰত গ'ল যে বাবা, মই ঈশ্বৰ সেৱা কৰিব নোৱাৰোঁ, তোমালোকেনো কেনেকৈ পাৰা, মোক এই কথাটো শিকাই দিয়াচোন। একনাথ বাবাই তেওঁ গোটেই ঘৰৰ কথা বতৰা সুধিলে। সোধাৰ পাছত ক'লে যে তুমি এটা কাম কৰা, তুমি এইবিলাক কেলৈ কৰিব লাগে? তুমি এমাহৰ পাছত তোমাৰ মৃত্যুৱে আছে, গতিকে তুমি বাদ দিয়া, ধ্যান ধাৰণা কৰিব নালাগে, যিমান পাৰা খোৱা বোৱা ফূৰ্তি কৰা, এমাহৰ পাছত তুমি মৃত্যুবৰণ হ'ব। লগে লগে সেই লোকজনে একনাথ বাবাৰ কথা শুনি মন মাৰি ঘৰলৈ আহিলে, আহি পেলাই বহিলে, বাৰাণ্ডাতে পানী এগিলাচ খালে, আইগৰাকীক মাতিলে, ল'ৰা ছোৱালীবোৰক মাতিলে, যিমানবিলাক টকা পইচা সা সম্পত্তি চব ভাগ কৰি দিছে। আৰু কাইলৈৰ পৰা তেওঁ অফিচলৈও নাযায়, ক'লৈকো নাযায়। ল'ৰাক ক'লে ধন টকা পইচা এইবোৰ পাছবুক দিলোঁ, তহঁতি চলাই পেলাই খাবি আৰু। তাহাঁতি ভাবিছে দেউতা তোমাৰ কি হৈছে, কিবা এটা মনৰ ব্যতিক্ৰম ঘটিছে নেকি? নহয় বোলে, মই একনাথ বাবাৰ ওচৰলৈ গৈছিলোঁ, মই এমাহৰ পাছতে মই মৃত্যুবৰণ কৰিম, মোক আৰু এইবোৰ কেলৈ লাগে, তহঁতিয়ে চলাই মেলি ল। আৰু তেওঁ এতিয়া চিন্তাই কৰি থাকে, ভাবি থাকে, কাৰণ এমাহৰ পাছতে মৰিবই। দিনটো দেখি আছে নহয়, এদিন গ'ল বুলি ক'লে 29 দিন হ'লেই, আৰু এদিন গ'ল বুলি ক'লে 28 দিন হ'লেই, নহয়নে বাৰু? তেনেকৈ থাকোঁতে তেওঁ বহিয়ে থাকে। ল'ৰা ছোৱালীবিলাকো ভাবিছে হয়, একনাথ বাবা যিমতে কয় সেইমতে হয়। 30 দিন হ'ল, বহিয়ে থাকে। 30 দিন গ'ল, এতিয়া মানুহ নমৰে। 1 তাৰিখ পালে নমৰে, 2 তাৰিখ পালে নমৰে। ল'ৰা ছোৱালীয়ে সুধিলে, অ' দেউতা, তোমাক একনাথ বাবাই কি কৈছিলে? ক'তা, আমি তুমি খৰি চৰি কাটি চব ৰেডি, কাৰণ একনাথ বাবাই যিটো কয় হয় আকৌ। বোলে তেওঁ মৰিম বুলি কৈছিল। গোটেইখিনিয়ে লৈ গ'ল, তেওঁকো লৈ গ'ল, গাড়ীয়েদি গ'ল। আকৌ একনাথ বাবাৰ ওচৰত পালেগৈ, বোলে বাবা তুমি কি কথা কৈছিলা? 30 দিনৰ ভিতৰত মৰিব বুলি কৈছিলা, ক'তা, আমাৰ দেউতা নমৰে। আৰু সেইদিনা বা তেওঁ অকল বহিয়ে থাকে, কি চিন্তা কৰি থাকে? বোলে মই কৈছিলোঁ নেকি? অঁ আপুনি কৈছিলে। বোলে কেলৈ বা কৈছিলোঁ? বোলে মই ধ্যান কৰিব নোৱাৰোঁ, বহি থাকিব নোৱাৰোঁ, একো এটা কৰিব নোৱাৰোঁ। এতিয়া কি হ'ল? বোলে এতিয়া মই বহিয়ে থাকিব পাৰোঁ। সেইটোৱে মোৰটো পালাই দেখোন, যিটো উদ্দেশ্যলৈ তুমি মোৰ ওচৰলৈ আহিছিলা সেইটো পালাই। তুমি বহি থাকিব নোৱাৰা সেই পাছবুকখিনি, তুমি ধ্যান কৰিব নোৱাৰা তোমাৰ সম্পত্তিখিনি, যিদিনা তোমাৰ ধন টকা পইচা সম্পত্তি চবকে গতাই দিব পাৰিলা, সেইদিনাৰ পৰা তুমি জীৱনতে মুক্ত। য'ত বহা বহিয়ে থাকিব পাৰা, যিটো চিন্তা কৰা কৰিয়ে থাকিব পাৰা। আমি নোৱাৰা মূল কাৰণ আমাৰ ঘৰত থকা সেই জাবৰ। আপুনি যেতিয়া ফুৰিবলৈ যায়, আপুনি ফুৰিবলৈ যাওঁতে আপোনাৰ বেগটো পাতলকৈ লয়, যিমানেই গধুৰ বেগ ল'ব সিমানে আপুনি যাবলৈ অসুবিধা হয় নাই? গতিকে আমাৰ মূৰৰ ওপৰত থকা সেই বিষয় বোজাটো থকাৰ কাৰণে আমি জীৱনতে মুক্ত হ'ব নোৱাৰোঁ। যেতিয়া আপুনি ধন টকা পইচাক নিমিত্ত বুলি ভাবিব, টকা পইচা থাকক, সেইবোৰৰ ওপৰত গুৰুত্ব নিদিব, তেতিয়াই যেনিবা আপুনি জীৱনতেই মুক্ত। কি প্ৰয়োজন আছে ইমান? লাগে, 2 পইচা চলিবলৈ লাগে, দিছে নহয় ঈশ্বৰে, হ'ব। মই যদি ভাবি থাকোঁ সেই জাবৰ সোপাকে যদি ঘৰতেই সেই সোপাকেই যদি কৰি থাকোঁ, নাম আগত, ভাগৱত আগত, সাধুৰ সংগ আগত, আজি যদি মোৰ কিবা এটা কৰিব লাগে বাদ দিয়া, নকৰোঁ, কাইলৈ কৰিম। এই ভাৱনাৰে যদি আমি থাকোঁ, তেতিয়াহ'লে আমি জীৱনতেই একোজন মুক্ত হৈ যাম। আৰু পৰীক্ষিত মুক্ত হৈ গৈছিল। তেওঁ ভাগৱত শুনি যে দেহ বেলেগ আত্মা বেলেগ। 6ষ্ঠ দিনাখনি নিগুণবাই দেৱী শুকদেৱে পৰীক্ষিতক সুধিলে, তুমি ভাগৱত শ্ৰৱণ কৰিলানে? বোলে কৰিলোঁ। যদি নাই কৰা কোৱা, মই আকৌ ক'ম। বোলে কৰিলোঁ। কি বুজি পালা? মই এইটোৱে বুজি পালোঁ, দেহ বেলেগ আত্মা বেলেগ। আমি দেহটো ধাৰণহে কৰিছোঁ, আমি নমৰোঁ নহয়। আপোনালোকে পুণ্যাত্মা। কৃপালু শংকৰ গুৰুজনাই মাধৱদেৱৰ সহিতে নৌকা যাত্ৰা কৰিছিল। নৌকা যাত্ৰা কৰোঁতে এখিনি মানুহে নিজৰ স্বামীজন ঢুকালে আৰু ভাৰ্যাসকলৰ লগতে বহু আত্মীয়ই কান্দি আছে, চিঞৰি কান্দি আছে। কৃপালু শংকৰ গুৰুজনাই মাধৱ মহাপুৰুষক সুধিলে, বোলে কি হৈছে, কান্দিছে যে ইমান? মৰাটো মৰিলেই, আৰু জীয়াসোপাই কেলৈ কান্দি আছে? তেনে মাধৱ মহাপুৰুষে কৃপালু শংকৰ গুৰুৰ কথাখিনি বুজি পাই ক'লে, বোলে সেই গুৰুদেৱ, এওঁলোকে যে কান্দিছে, যিসকলে কান্দিছে তেওঁলোকেও মৰা। অৰ্থটো বুজি পালেনে? তেওঁলোকেও মৰা, আপোনালোকে প্ৰত্যেকেই মৰা। আপোনালোকে মৰিহে আকৌ জন্ম হৈছে। আপোনালোকৰ এইটো প্ৰথম জীৱন নহয় বা আমাৰ প্ৰথম জীৱন নহয়। 84 লক্ষ্য আমি মৰি আকৌ উপজিছোঁ, হয়নে? নাহি জন্ম তোমাৰ
মকলাগি যায়। নাহি জন্ম তথাপি তুমি জন্ম ধৰা, মৰি মৰি উপজে। আমি প্ৰকৃততে একোজন একোজন মৰা। তেতিয়া কৃপালু শংকৰ গুৰুজনাই কি কৰিলে? বোলে আমাৰ ফালৰ পৰা এভাগি কন্দা হওক। তেতিয়া মাধৱ মহাপুৰুষে তাতেই আমাৰ নামঘোষাত থকা কিমতে ভকতি প্ৰাৰ্থনাভাগ লিখি উলিয়াইছে। নামঘোষা যে লিখিছে এইবিলাক গুৰু চৰিত্ৰত আছে দেই, কৈছেনে গুৰু চৰিত্ৰ? গুৰু চৰিত্ৰত আছে। তাতেই এভাগি আমাক খুব সুন্দৰ ভক্তিযুক্ত প্ৰাৰ্থনা দিলে। কি দিলে? অ মই মোৰ ৰমতি নাজানো তাৰ উপায়, কিমতে ভকতে কৰিব তোমাত হৰি 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 হৰিয়ে। মই মোৰ ৰমতি নাজানো তাৰ উপায়, অ মই মোৰ ৰমতি নাজানো তাৰ উপায়, কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে। মই মোৰ ৰমতি নাজানো তাৰ উপায়, অ মই মোৰ ৰমতি নাজানো তাৰ উপায়, অ হৰিয়ে। মহাবলৱন্ত দুৰ্বাহ নাঘোৰ হৰিয়ে, অ আমাৰ মন পথে দিয়া দূৰ নযায়, অ আমাৰ মন পথে দিয়া দূৰ নযায়, কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে। অ মই মোৰ ৰমতি নাজানো তাৰ উপায়, অ মই মোৰ ৰমতি নাজানো তাৰ উপায়, অ মই মোৰ ৰমতি নাজানো তাৰ উপায়। সুন্দৰ ভাৱনা, সুন্দৰ ভক্তি সংযুক্ত হৈ আছে এই প্ৰাৰ্থনা ভাগত। এই প্ৰাৰ্থনা ভাগৰ অৰ্থ বুজি যদি আমি ঈশ্বৰৰ চৰণত কাকুতি কৰিব পাৰোঁ, আমাৰ ভক্তিত আমি গদগদ হৈ যাম আৰু ঈশ্বৰে আমাক আঁকোৱালি ল'ব। কৃষ্ণ এই দুইবিধ লোক যেই জুনি যাৰ, তুজে তুজে দুখ মাত্ৰ পাৱয় সদায়, নায়কী হবে অনুগ্ৰহণ পাপি হবে ও দুখত তাৰমানে এতিয়া বাপসকল যদিও সময় হৈছে, আমিও দূৰলৈ যাম। আজি 3 দিন অকলে এনেকৈ বহিয়ে আছোঁ, তথাপিতো নকলে যেন আধৰুৱা হৈ যাম। ইমান সুন্দৰ এটা কথা কৈছে। কি কৈছে চাওক, এই কথাটো মই ক'বই লাগিব আপোনাৰ হ'ব। কি ক'লে? এইখিনিতে আছে, নাৰকী হবেও অনুগ্ৰহ নকৰয়, তৈতে সেহি পাপী হ'ব দুখত পচয়। পাপীসকল তাতেই দুখত পচক। কৃপালু শংকৰ গুৰুজনে, মাধৱ মহাপুৰুষজনে যেতিয়া নৌকা যাত্ৰা কৰিছিল, নৌকা যাত্ৰা কৰি যাওঁতে 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 এখন গাঁও দেখিলে। আৰু কৃপালু শংকৰ গুৰুজনাই আতাপুৰুষসকলক সুধিলে, বোলে এই গাঁওখন চিনি পোৱা নি? বোলে চিনি পাওঁ। বোলে কোন কোন থাকে? এই গাঁওখনত বোলে দুষ্ট দগবাজ বোলে ডকাইত চোৰ অসৎ লোকৰে ভৰি পৰি আছে। আৰু কৃপালু শংকৰ গুৰুজনাই আশীৰ্বাদ দিলে, তেওঁলোকে সুৰক্ষিত হৈ থাকক।
তাতেই সুন্দৰভাৱে জীৱন যাপন কৰক। গ'ল আকৌ এখন গাঁও পালে, বোলে এই গাঁওখন এইখন বোলে ঘিলামৰা চিনাই গাঁও, বোলে তাত কোন থাকে, ইয়াত বোলে সন্ত মহন্তসকল থাকে, ভাগৱত চৰ্চা কৰে, সাধুসকল থাকে, বোলে এই গাঁওখন ভাঙি ছিঙি যাওক। মাধৱ মহাপুৰুষ আতাপুৰুষসকলে চিন্তা কৰিলে যে প্ৰভু গুৰুদেৱ, প্ৰথমৰ গাঁওখন দুষ্ট দগবাজেৰে ভৰি আছে আৰু গাঁওখন আপুনি সুৰক্ষিত হ'বলৈ আশীৰ্বাদ দিলে, আৰু এইখন গাঁও সন্ত মহন্তৰে ভৰি থকা জ্ঞানী গুণী মানুহে ৰজন জনাই আছে, অপায় মংগল নাই, কিন্তু গাঁওখন আপুনি ভাঙি ছিঙিবলৈ ক'লে। অৰ্থটো বোলে হে মাধৱ, সেই সন্তসকল তাতেই তেওঁলোকে সুৰক্ষিত হৈ থাকক, যাতে ক'লৈকো যাব নোৱাৰে। তাৰ যদি এজন দুষ্ট লোক ক'ৰবাত গৈ বহেগৈ, সেই গাঁওখনো দুষ্ট গাঁৱলৈ ৰূপান্তৰিত হ'ব। গতিকে এই নদীৰ মাজতে এই গাঁওখন সুৰক্ষিত হওক, ক'লৈকো যাতে যাব নালাগে। আৰু এই সন্তৰ গাঁওখন ভাগি ছিগি যাওক। প্ৰত্যেকজন মানুহে যেতিয়া ভাগি ছিগি যাব, কোনোবাত ক'ৰবাত অমঙহী বঙহী ঘৰত ঠাই ল'ব, আৰু এজন সৎ মানুহ য'ত থাকিব সেই গাঁওখনৰ সমাজখনকে সৎ কৰি পেলাব। যদি এই গাঁওখনৰ 100জন মানুহ 100টা জেগালৈ গুচি যায়, 100খন ঠাই সৎ জেগালৈ ৰূপান্তৰিত হ'ব। গতিকে তেওঁলোকে ভাগি ছিগি যাওক, যাতে সিঁচৰিত হওক। এই কথাটো দেৱৰ্ষি নাৰদক ভগৱন্ত পুৰুষে কৈছে। এই কথাটো গুৰুচৰিত্ৰ কথা। কৈছে যে হে দেৱৰ্ষি নাৰদ, তুমি দ্বাৰকাৰ সমৃদ্ধিৰ চাই তুমি ইয়াত সময় কটাব নালাগে, তুমি যোৱা মৰ্ত্যত মোৰ ধৰ্ম কৰ্ম প্ৰচাৰ কৰা। কাৰণ কৃষ্ণ কথা কোৱা লোকসকল একে জেগাত থাকিলে নহ'ব। কাৰণ তেওঁলোকক কৃষ্ণ কথা ক'বলৈ ভগৱন্তই কৃপা কৰিছে, আদেশ দিছে, আৰু তেওঁলোকে যদি ঘৰতেই বহি থাকে তেতিয়াহ'লে তেওঁলোকে জগত কল্যাণ সাধন কৰিব নোৱাৰে। গতিকে এজন ভাগৱতী, এজন কৃষ্ণ কথা কোৱা মানুহক তেওঁক দেশত পৰ্যটক হিচাপে বা পৰ্যটন কৰি থাকিবৰ কাৰণে কৈছে। আৰু সেই সূত্ৰে সন্তসকল যিমান ঘূৰিব, যিমান ভকতসকল ঘূৰিব, সিমান জেগাবিলাক পবিত্ৰ হ'ব। গতিকে এই কথাটো এইটোকে কৈছে যে তেওঁলোকে তাতেই দুষ্টসকল পচি মৰি যাওক, কিন্তু তেওঁলোকৰ যাতে প্ৰহ্লাদৰ ভক্তিত এটা স্তম্ভত ভগৱানক আহিবলৈ বাধ্য কৰাই দিছিল, কিন্তু প্ৰহ্লাদ ভকত হ'ব নোৱাৰিলে। প্ৰহ্লাদ ভকত হ'ব নোৱাৰিলে। অৰ্থাৎ ভকত আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য। বৈষ্ণৱ হ'ল আশাধাৰী, ভকত হ'ল আশা নাথাকে, নিৰাশা। গতিকে প্ৰহ্লাদে কি আশা কৰিলে? পিতৃৰ মংগল কামনা কৰিলে। তেতিয়া ভগৱন্তই কৈছে যে অখিপুৰ আৰু হিৰণ্যাক্ষ প্ৰহ্লাদে নাজানে যে ভগৱন্তৰ কিমান দিনৰ চিনাকি। তেওঁ পাৰিষদ নহয় জানো? তেওঁ জগতত লীলা কৰিবৰ কাৰণে তেওঁলোকক পঠাইছে, নহয়নে? কিন্তু প্ৰহ্লাদে সমস্ত ভক্তি কৰাৰ পাছতো তেওঁ কি কৰিলে? আশা কৰাৰ কাৰণে তেওঁ ভকতৰ হাৰিলে যাব নোৱাৰিলে। গতিকে আশাটো আটাইতকৈ বেয়া বস্তু। কৃষ্ণ হয়। হয়, সেয়া হ'ল আশা, এপ্লিকেশ্যন। এই যে আপুনি যিমানকেইভাগ বন্তি দেখিব, হিচাপ কৰিবচোন। যদি 100 গছ জ্বলিছে, 100খন এপ্লিকেশ্যন ভগৱন্তৰ চৰণত পৰিছে। শুনক, ভগৱন্তই আপুনি দিয়া, সমাজে দিয়া সহায়খনো গ্ৰহণ নকৰে, আৰু কৰে আৰু নকৰে দুটা বস্তু। ভগৱন্তৰ চৰণত সমূহ ভকত বৈষ্ণৱে প্ৰত্যেক গৃহে গৃহে এটা সেৱা অনুষ্ঠান, সভা বুলি ক'ব নালাগে, সভা মানে আশা, সকাম মানে আশা, এইবিলাক আশা। সেৱা অনুষ্ঠান পাতিব নোৱাৰে। গতিকে একত্ৰ হৈ সকলোৱে পইচা তুলি ভগৱন্তৰ চৰণত একত্ৰ হৈ পেলাই আগ কৰিছে। একত্ৰ কৰি দিয়াৰ পাছতো আমাৰ মনলৈ ভাৱ আহে, জানোচা সেই সহায়খনত সমূহীয়া আহে, তাত বা মোৰ কথাটো সোমাইছেনে নাই সোমোৱা। গতিকে মই যদি ব্যক্তিগতভাৱে ভগৱন্তৰ চৰণত আবেদনখন দিওঁ, নিশ্চয় ভগৱন্তই মোৰ কথা শুনিব, আৰু শুনিব যদিহে আইগৰাকীয়ে শুনিব পৰা ব্যৱস্থাটো কৰি থৈছে।
আইগৰাকীয়ে জীৱনত গুৰু গৃহলৈ নাযায়, নামঘৰলৈ নাযায়, সেইদিনাখনি ডাঙৰ সেৱা অনুষ্ঠান এটা পাতিছোঁ বুলি ঘৰতে তামোল পাণ এটা আগ কৰি যদি ঈশ্বৰৰ ওচৰত পৰি যদি ভুনভুনাই থাকে, ইপিনে নামতি আশীৰ্বাদ দি থাকিব, ইপিনে মানে তাত ভুনভুননি লাগি গ'ল, চবৰে নিজৰ ব্যক্ত কৰে। গতিকে ভগৱন্তক আমি সদায় টুপি পিন্ধাই থাকোঁ, যেন ভগৱন্তই আমাৰ কথাবোৰ নুশুনে, নেজানে, বুজি নাপায়, চিঞৰি ক'ব লাগিব। ভগৱন্ত অন্তৰ্যামী, আপুনি কি ভাৱনাৰে নামঘৰলৈ আহিছে সেই কথাও জানে, কি কাৰণে তামোল পাণ দিছে সেইটোও জানে, তামোল পাণটো ক'ৰ পৰা আনিছে সেইটোও জানে, নাজানেনে? মিঠাতেলকণ কিমান টকা দি আনিছে, দোকানত কিমান দাম মাৰি আনিছে সেইটোও জানে। বোলে আমি মূৰ্খমতীবিলাকে বুজি নাপাওঁ যে ভগৱান অন্তৰ্যামী। এতিয়া অন্তৰ্যামী, তেওঁ জানে বাহিৰত গুৰু হিচাপে আছে আৰু ভিতৰতো গুৰু হিচাপে আছে। হে হৰি কৃপাময় বাহিৰত গুৰু ৰূপে, অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰু ৰূপে, তাকে সত্য কৰা মোক তজু নামে সদাৰতি হোক। এই প্ৰাৰ্থনাটো আমাৰ কিয় নাই? হে হৰি কৃপা মই বাহিৰতো গুৰুৰূপে, কৃপালু শংকৰ গুৰুজনা অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰুৰূপে, তাকে সত্য কৰা মোক বাহিৰত যিজন গুৰু বা নামঘৰত যিজন ভাগৱত বুলি পাতি গুৰু বুলি আমি পাতিছোঁ, সেইজনকেই মোৰ অন্তৰত থাকি সেই অন্তৰৰ গুৰুজনেই মোক কৃপা কৰি দিয়াচোন। মোৰ জানো সকলো কথা তুমি জানাই, মই আকৌ তোমাক ক'ব লাগে নেকি? পিতৃ মাতৃক সন্তানে ক'ব নালাগে চাৰ্ট পেণ্ট দিয়ক বুলি, পিতৃ মাতৃয়ে জানে, নহয়নে বাৰু? মাত্ৰ কৰ্মখিনি কৰিব লাগে, আমি ঈশ্বৰৰ সেৱা কৰিব লাগে, ভক্তি কৰিব লাগে, ঈশ্বৰে জানে এইবিলাক কথা, নহয়নে বাৰু? গতিকে এই ভাৱনাটো আমি সদায় ৰাখিব লাগে। যেতিয়া আমি একত্ৰভাৱে সহায়ভাগ অৰ্পণ কৰিছোঁ দুখী অৱস্থাই, আপুনি মাত্ৰ সেৱা ভাগ আগবঢ়াওক, সেৱা ভাগতে আপুনি সকলো কথা বুজি পায়। ভগৱন্তই কেতিয়াও তামোল পাণ মাহ প্ৰসাদৰ লোভীয়া নহয়। কৃষ্ণ।